হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অৰুণোদয় আঁচনিৰ বিষয়ে। বহুতো লোকে মেছেজ কৰি সুধি আছে, মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, গতিকে আমি নতুনসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই। গতিকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰা লোকসকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব, সেইটোৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। লগতে বহুতো লোকে কমেণ্ট কৰি সুধি আছে, মেছেজ কৰি সুধি আছে, অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো আমি আগৰ পৰাই লাভ কৰি আহিছোঁ, আমি এজন যোগ্য হিতাধিকাৰী হওঁ, তাৰ পাছতো আমাৰ অৰুণোদয় লিষ্টৰ পৰা নাম কাটি দিয়া হ'ল। কেনেকৈ আকৌ অন্তৰ্ভুক্ত কৰিব পাৰিম, আকৌ সেই পইচাটো অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো আমি কেনেকৈ লাভ কৰিব পাৰিম, আজিৰ এইটো ভিডিঅ'ত আমি সম্পূৰ্ণ প্ৰচেছ আলোচনা কৰিম। আপুনি ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, প্ৰথমে আমি আলোচনা কৰি লওঁ অৰুণোদয় আঁচনিত যিসকল লোকে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব। অৰুণোদয় আঁচনিৰ যিসকল নতুন হিতাধিকাৰী আছে তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব। বহুতো লোকে মেছেজ কৰি সুধি আছে, কমেণ্ট কৰি সুধি আছে, 10 তাৰিখ পাৰ হৈ গ'ল আৰু আমি ফৰ্ম ফিল আপ কৰা বহুদিন হৈ গ'ল, কিন্তু এতিয়ালৈকে পইচা লাভ নকৰিলোঁ। এতিয়ালৈকে চৰকাৰে এনেকুৱা কোনো নটিফিকেশ্যন জাৰি কৰা নাই নতুনকৈ এপ্লাই কৰা হিতাধিকাৰীয়ে কেতিয়াৰ পৰা পইচা লাভ কৰিব, বা পুৰণাসকলৰ যি মানে কিয় নামটো কটা গৈছে সেইটোৰ কাৰণেও কিবা মানে চৰকাৰে এনেকুৱা কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা নাই। গতিকে আপোনালোকে চিন্তা নকৰিব। বা এনেকুৱা হ'ব পাৰে, ধৰি লওক যিসকল মহিলাই মানে ফৰ্ম ছাবমিট কৰিলে আৰু তেওঁলোকৰ ফৰ্মৰ মানে যিখিনি ডাটা আছে সেই ডাটাটো আপোনালোকৰ অনলাইনত ছাবমিট কৰি দিয়া হ'ল, তেনেকুৱা ক্ষেত্ৰত কিন্তু তেওঁলোকে পইচা লাভ কৰা আৰম্ভ কৰিছে। অৰুণোদয় আঁচনিত মানে নতুনকৈ আবেদন কৰিছিলোঁ, কিন্তু এইবাৰ আমি পইচা লাভ কৰিছোঁ। গতিকে সেইসমূহ কথা যদি আপুনি সঁচা বুলি ভাবে, তেনেকুৱা ক্ষেত্ৰত কিন্তু যিসমূহ মহিলাই ধৰক মানে আপোনাৰ ফৰ্মসমূহ ফিল আপ কৰি ছাবমিট কৰিলে তেওঁলোকৰ ডাটা যেতিয়া মানে আপোনাৰ অনলাইনত ছাবমিট হ'ব, তেতিয়া কিন্তু সেইসকলে পইচা পোৱা আৰম্ভ কৰিব। নহ'লে চৰকাৰে নিৰ্দিষ্ট এটা ডেট দিব, ডেটটো দিব বা ডেটটো জাৰি কৰি দিব, আপোনালোকক কৈ দিব যে আমি অমুক মাহৰ পৰা বা অমুক হেৰিৰ পৰা আমি আপোনালোকক মানে যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলক আমি পইচাটো দিম বুলি। গতিকে আপোনাৰ মানে ওচৰ চুবুৰীয়া বা ঘৰৰ ওচৰত যদি কোনোবাই নতুনকৈ মানে আপোনাৰ আবেদন কৰিছিলে আৰু সেই হিতাধিকাৰীসকলে যদি পইচা লাভ কৰা আৰম্ভ কৰিছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই। যদি ওচৰ চুবুৰীয়াসকলে পইচা লাভ কৰা আৰম্ভ কৰিছে, তেন্তে আপুনি গম পাব যে আপুনি সেইটোৱে ভাবিব যে সেইসকলৰ ফৰ্মৰ মানে যি ডাটা আছে, আপোনালোকে যিটো ফৰ্মটো আপোনালোকে ফিল আপ কৰি মানে জমা দিছিলে পঞ্চায়তত হওক বা কাৰোবাৰ তাত আপোনালোকে জমা দিছিলে, সেই ফৰ্মৰ মানে যিখিনি ডাটা আছে আপোনাৰ সম্পূৰ্ণ মানে ডিটেইলছ যিটো আছে সেই ডিটেইলছটো আপোনাৰ মানে যিটো অনলাইনত ছাবমিট হৈছে, সেইকাৰণে সিহঁতক পইচা পাইছে। আৰু আপুনি ভাবিব যে মোৰ মানে ফৰ্মৰ ডাটাখিনি মানে ছাবমিট হোৱা নাই, মই পইচা পোৱা নাই। ধৰি লওক মানে আপোনালোকৰ মানে প্ৰথমতে মানে যি ফৰ্মৰ মানে যিখিনি ডাটা হয়, ধৰি লওক এজন মানুহৰ প্ৰথমতে ফৰ্মৰ ডাটাখিনি মানে অনলাইনত ছাবমিট হৈছে, সেইসকলে প্ৰথমতে পইচা পাইছে। তাৰপিছত চাগে আপোনাৰ মানে ফৰ্মটো আছিলে তলত পৰি আছিলে, সেইকাৰণে আপোনাৰটো তাৰ পিছৰ মাহৰ পৰাও পাব পাৰে, তাৰ পিছৰ মাহৰ পৰা পাব পাৰে। গতিকে এইটো কোনো গেৰাণ্টি নাই, আপোনালোকে চিন্তা নকৰিব। অকল আপোনালোকে যদি এজন যোগ্য হিতাধিকাৰী হয়, তেন্তে কিন্তু আপোনালোকে পইচা পোৱা আৰম্ভ কৰিব। আৰু এটা চবতকৈ ডাঙৰ প্ৰশ্ন হৈছে, বহুতো মহিলাই ধৰি লওক মানে যোগ্য হয়, কিন্তু তেওঁলোকে তাৰ পাছতো অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিলে। মানে অৰুণোদয় আঁচনি মানে যিটো লিষ্ট আছে সেই লিষ্টত মানে তেওঁলোকৰ নামেই অহা নাই, মানে তেওঁলোকৰ নামটো সেই লিষ্টৰ পৰা কটা হৈছে। তেওঁলোকে মানে আপোনাৰ সুধি আছে যে অৰুণোদয় লিষ্টত কেনেকৈ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। গতিকে আপোনালোকে মানে সেইসকলে আগৰ পৰা পইচা লাভ কৰি আছে, হঠাৎ মানে সিহঁতৰ মানে পইচাটো অহা বন্ধ কৰিলে আৰু অৰুণোদয় লিষ্টৰ মানে যিটো ভেৰিফিকেশ্যন হোৱা ফাইনেল লিষ্ট যিটো আছে সেই লিষ্টৰ পৰা আপোনাৰ মানে তেওঁলোকৰ মানে হেৰি নামটো কটা গৈছে। এতিয়া মই আপোনালোকক প্ৰথমতে কৈ দিওঁ, অৰুণোদয় আঁচনিত মানে পুৰণা হওক বা আপোনাৰ নতুন হওক, মানে ডিচেম্বৰ মাহত আপোনালোকৰ যিটো অৰুণোদয় আঁচনি মানে যিটো ভেৰিফিকেশ্যন কৰা হৈছিলে, যিটো আমি ডকুমেণ্ট ভেৰিফিকেশ্যন ক'ব পাৰোঁ বা বুজোঁ, আপুনি সেই ভেৰিফিকেশ্যনটো যদি আপুনি সেই ভেৰিফিকেশ্যনটো কৰা নাই, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো লিষ্টৰ পৰা কাট খাব আৰু আপুনি এজনী যোগ্য হিতাধিকাৰী হৈও আপোনাৰ লিষ্টৰ পৰা নামটো কটা যাব। কাৰণ আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো হৈছে আপোনাক মানে বাছনি কৰিব যে আপুনি এজন যোগ্য হিতাধিকাৰী হয় নে নহয়, এই আঁচনিৰ পৰা আপুনি পইচা পাবলৈ আপুনি এজন যোগ্য হিতাধিকাৰী হয় বা নহয়। আৰু এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কিন্তু মানে চৰকাৰৰ তৰফৰ পৰা মানে চবকে কৰিব দিছিল, নতুন হওক
বা পুৰণাই হওক, আৰু আপোনালোকে যিসকল মানে পুৰণা হিতাধিকাৰী সেইসকলৰ যদি হঠাৎ মানে আপোনাৰ পইচা পোৱা নাই বা তালিকাৰ পৰা নামটো কটা গৈছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি অযোগ্য এজন হিতাধিকাৰী। কাৰণ চৰকাৰে মানে আপোনাৰ যিসমূহ নিয়ম বান্ধি দিছিল, মানে যিসমূহ নিয়ম বান্ধি দিছিল যে সেইসকলে পাব, বা আপোনাক মানে এক্সাম্পল এখন দিছোঁ, মানে ধৰি লওক এখন পৰিয়ালত মানে এখন ৰেচন কাৰ্ড থাকিলে মানে সেই এখন ৰেচন কাৰ্ডত মানে এখন আঁচনি মানে আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে আপোনাৰ মানে যিটো আছিলে তাৰপিছত আছিলে আধাৰ সংযুক্ত ৰেচন কাৰ্ড থাকিব লাগিব, আৰু তেনেকুৱা ক্ষেত্ৰত কিন্তু নানান ধৰণৰ নীতি নিয়মসমূহ কিছুমান বান্ধি দিছিলে। লগতে আপোনালোকক ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। যদি চৰকাৰী চাকৰিয়াল থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ অৰুণোদয় লিষ্টৰ পৰা আপোনাৰ নামটো কটা যাব। আপোনাৰ মানে ঘৰত কোনো ইনকাম টেক্স দিয়া ব্যক্তি থাকিব নালাগিব। যদি ইনকাম টেক্স দিয়ে তেন্তে চৰকাৰে আপোনাৰ মানে অৰুণোদয় লিষ্টৰ পৰা আপোনাৰ নামটো কটা যাব। তেনেকুৱা ধৰণৰ কিন্তু বহুতো মানে নীতি নিয়ম বান্ধি দিছিলে। গতিকে যদি এই নীতি নিয়মসমূহৰ ভিতৰত যদি আপুনি পৰি গ'ল, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো কটা যাব, বা আপুনি সেই অৰুণোদয় আঁচনিৰ পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰিব। গতিকে তাৰ পাছতো যদি আপোনালোকৰ সকলোবিলাক মানে ঠিকেই আছে, যদি আপোনাৰ মানে এই যিসমূহ চৰকাৰে নীতি নিয়ম বান্ধি দিছিলে সেইসমূহৰ ভিতৰত যদি আপুনি পৰা নাই, বা আপোনাৰ নামটো এনেই কাট খাইছে, বা আপোনালোকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব, আপোনালোকৰ মানে চৰকাৰে যিসমূহ মানে নীতি নিয়ম বান্ধি দিছিলে সেই নীতি নিয়মসমূহৰ ভিতৰত যদি আপুনি পৰা নাই, বা আপুনি মানে যিটো মানে আপোনাৰ 2024 চনৰ ডিচেম্বৰ মাহত আপোনাৰ যিটো ভেৰিফিকেশ্যন হৈছিলে, সেই ভেৰিফিকেশ্যনটো আপুনি কৰিছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো যদি কটা গৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পঞ্চায়তত যাওক, বা আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ মানে DC অফিচ আছে সেই অফিচলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু সেই অফিচত কিন্তু ডিষ্ট্ৰিক্টত হওক বা সেই অফিচত হওক, আপোনালোকে কিন্তু এখন মানে এপ্লিকেশ্যন লৈ যাব লাগিব, যিটো এপ্লিকেশ্যনত আপোনালোকৰ লিখা থাকিব যে মই এজন যোগ্য হিতাধিকাৰী হওঁ, আৰু মোৰ নাম অমুক, মোৰ নাম তমুক, মই ইমান দিনৰ পৰা ইমান দিনলৈ পইচাটো পোৱা আছিলোঁ, কিন্তু এইটো মাহৰ পৰা এইটো মাহলৈ মই পইচাটো পোৱা নাই, মই কিয় পইচাটো পোৱা নাই, মই এজন যোগ্য হিতাধিকাৰী হওঁ, মোক কিয় পইচাটো দিয়া নাই। আৰু লগতে আপোনালোকে এপ্লিকেশ্যনৰ লগতে কিন্তু আপোনালোকৰ মানে প্ৰয়োজনীয় নথিসমূহ আছে, সেইসমূহ কিন্তু আপোনালোকে জেৰক্স কৰি দিব। ধৰি লওক আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি আপোনালোকৰ যি আছে মানে আপোনালোকে হেৰি কৰি দিব। আৰু আপোনালোকে এইখিনি লৈ যোৱাৰ পাছত যদি আপোনালোকক সহায় কৰে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ তাৰপিছত আপোনালোকে কিন্তু তাতেই আপোনাৰ ভেৰিফিকেশ্যনটো কৰি দিব, আৰু আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ পৰিব। গতিকে এইটোৱে আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি